আজি আমি এই জয়মতী স্মৃতি দিৱস উদযাপন যে কৰিছোঁ, আমি হাঁহচৰা মৰাণ গাঁৱৰ সমূহ বাসী আৰু স্থানীয় ৰাইজৰ সহযোগতে আমি পাতিছোঁ, আয়োজন কৰিছোঁ। সকলোৱে সহায় সহযোগেৰে কৰিবলগীয়া হৈছে আৰু। আপোনালোকৰ ইয়াত যিসকল শিল্পীসকল ইয়াৰ স্থানীয় শিল্পী? হয় হয়। আপোনাৰ কি উদ্দেশ্য আগতে কি আচলতে এই আমি মানে উঠি অহা প্ৰজন্মক একত্ৰিত কৰিবলৈ আৰু সকলো গাঁৱৰ মানুহ একগোট হৈ থাকিবৰ উদ্দেশ্যেই এই অনুষ্ঠানটো পতা হয়। প্ৰতি বছৰে আমি এই অনুষ্ঠান পাতি অহা হয়। মানে আগতে আমাৰ পৰিচালক আমাৰ গাঁৱৰে আছিলে, আজি আমি তেওঁৰ শুৱনিটো আমি অলপ হেৰি কৰিবলগীয়া হয়। প্ৰায় এমাহ। কিমান বছৰ হৈছে আপোনাৰ? প্ৰায় 45 বছৰ হৈ গৈছে। ৰাইজৰ সহায় কেনেকুৱা পাইছে? ৰাইজৰ সহায় ঠিকে আছে। আমাৰ যে স্মৃতি দিৱসটো আমি উদযাপন কৰিছিলোঁ, প্ৰথমতে আমি বৃক্ষৰোপণ কৰিছিলোঁ। বৃক্ষৰোপণ কৰাৰ পিছত আমি পতাকা উত্তোলন কৰিলোঁ। তাৰপিছত আমি স্মৃতি দৰ্পণ কৰিলোঁ আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ আমাৰ শহুৰ দেউতাৰ সহযোগত। আমাৰ স্থানীয় শিল্পী হয় তেওঁলোক। আমাৰ ইয়াৰ 1 মাহৰ প্ৰচেষ্টা। উঠি অহা প্ৰজন্মবিলাক আমি বাদ দেখুৱাই দিব বিচাৰিছোঁ। যিহেতু এখন মঞ্চ পাইছোঁ, মঞ্চস্থ কৰিবৰ কাৰণে তেওঁলোকে অকণমান সহায় আগবঢ়াইছে। তেওঁলোকে জানে উঠি অহা প্ৰজন্মবিলাক আগবাঢ়ি যাওক।